নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনাচাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বলৈ কাৰণে চেষ্টা কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে ঢিঙত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজীৱ ভৱনত। এক প্ৰকাৰ এতিয়া ৰণক্ষেত্ৰলৈ পৰিণত হৈছে ঢিঙৰ ৰাজীৱ ভৱন। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঢিঙৰ ৰাজীৱ ভৱনত। এই মুহূৰ্তত সবিশেষ ল'বলৈ কাৰণে চেষ্টা কৰিছোঁ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে ঢিঙৰ ৰাজীৱ ভৱন। এফালে প্ৰদ্যুৎ বৰদলৈ জিন্দাবাদ ধ্বনি, আনফালে বিধায়িকা শিৱামণি বৰা মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ'ল ঢিঙৰ ৰাজীৱ ভৱন। আৰু ব্লক কংগ্ৰেছৰ সভাপতি মনকৈ দুই ফৈদৰ মাজত তুমুল যুদ্ধ। কেইদিনমান পূৰ্বে হবিকুল ইছলাম নামৰ এজনক ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছিল কংগ্ৰেছৰ নেতৃত্বই। আৰু প্ৰায় এপহেকৰ পাছত পুনৰ কংগ্ৰেছ নেতৃত্বই পূৰ্বৰ ব্লক কংগ্ৰেছৰ সভাপতি নুৰুল আমিনক সভাপতি নিযুক্তি দিয়ে। আৰু নুৰুল আমিনক সভাপতি হিচাপে নিযুক্তি দিয়াৰ পাছতে আজি ঢিঙৰ ৰাজীৱ ভৱনত তুমুল বাকযুদ্ধত লিপ্ত হয় দুই ফৈদ। বৰ্বৰ সভাপতি নুৰুল আমিনৰ বিৰুদ্ধে জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰদানৰ নামত উৎকোচ লোৱাৰ অভিযোগ। অৱশেষত ঢিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই মুহূৰ্তত সবিশেষ ল'বলৈ কাৰণে চেষ্টা কৰিছোঁ। ঢিঙত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে ঢিঙৰ ৰাজীৱ ভৱন। সভাপতি ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি কেলেংকাৰী হোৱাৰ বাবে এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্লক কংগ্ৰেছৰ সভাপতি পদক লৈ দুই ফৈদৰ মাজত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কেইদিনমান পূৰ্বে হবিকুল ইছলাম নামৰ এজনক ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছিল। তাৰ পিছতেই এপেহকৰ পিছত পুনৰ কংগ্ৰেছ নেতৃত্বই পূৰ্বৰ ব্লক কংগ্ৰেছৰ সভাপতি নুৰুল আমিনক সভাপতি নিযুক্তি দিছিল। আৰু এতিয়া এই ঘটনাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঢিঙত। আৰু অৱশেষত ঢিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই মুহূৰ্তত মই মানে ঢিঙৰ এই ঘটনাস্থলীলৈ লৈ যাব বিচাৰিছোঁ। আমাৰ ঢিং ব্লক কংগ্ৰেছ কমিটি শিৱামণিৰ বিৰুদ্ধে আপোনালোকে Let's go.
একেন্দ্র উপস্থিত নহয় আপুনি তেতিয়া লাহোৰী সমষ্টিত আছে আপুনি ইমান ইণ্টাৰেষ্ট কিয় 136 ইমান ইণ্টাৰেষ্ট কাজ পাস আপুনি ইমান ইণ্টাৰেষ্ট কিয় আমাক নালাগে যদি সকলে কংগ্ৰেছ মোকাবিলা কৰিব নোৱাৰে কংগ্ৰেছ আমি অকল কংগ্ৰেছ হাবিকুল ইছলামক কংগ্ৰেছ কৰিম আমাৰ তেজত কংগ্ৰেছ আছে আমি অকল কংগ্ৰেছ কৰিম আমি কোনো নুৰুল আমিনক চিনি নাপাওঁ আমি কোনো হাবিকুলক চিনি নাপাওঁ আমি কংগ্ৰেছ আমি দল কংগ্ৰেছ জিলা পৰিষদৰ টিকেট এজনক বেছি দিছে কোনোবাই বেছি দিছে আগৰ প্ৰেচিডেণ্টে বেছি নামটো সময়ত সব ওলাই যাব যিজন মানুহ 25 বছৰ ধৰি কংগ্ৰেছ কৰি আছে তেখেতক টিকেট দিব বিচৰা নাই কোনে বেছিছে টিকেট কোনে বেছিছে আগৰ প্ৰেচিডেণ্টে বেছিছে বালিচত্ৰ জিলা পৰিষদত বালিচত্ৰ জিলা পৰিষদত নামটো কোৱা সময়ত আপোনালোকে চাব এতিয়া মই নাম কৰি নাম নকওঁ এইটো আমাৰ দলীয় কিছুমান আমাৰ দায়িত্ব কৰ্তব্য আছে কিমান টকাত বিক্ৰী কৰিছে 15 লাখ টকাত বেছি কোনটো জিলা পৰিষদৰ টিকেট 15 লাখ টকা নুৰুল আমিনে বেছিছে কোনে বেছিছে নুৰুল আমিন নিজে বেছিছে নুৰুল আমিনে বেছিছে বালিচত্ৰ জিলা পৰিষদত আৰু ক'ত বেছিছে আৰু ক'ত বেছিছে বালিচত্ৰ হলগুৰি আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ কিবা বিভাগ কৰিছে নেকি কি আজি ঘটনা কৰিছে আৰু মই হেইটো আপোনালোকক মই লিষ্ট দি দিম আৰু ইয়াৰ ক্ষেত্ৰত প্ৰেচিডেণ্ট হয় হেইটো লিষ্ট কৰি যদি টিকেট নহয় তেতিয়া আপোনালোকে মোৰ প্ৰশ্ন আমার কোনো দরকার নাই আমার লাগে প্রেসিডেন্ট বটন দুবার নহয় এমএলএ বটন দুবার আছিল এমএলএ আমার না লাগে আমি বহুত দিন আমার না লাগে আমার সার্টিফিকেট আছে আমি মন্ডলের ভাইস প্রেসিডেন্ট আর আগর দিনের সার্টিফিকেট